গোলাঘাট জিলাত সদস্যতা অভিযান খুব সফলভাৱে আগুৱাই গৈছে আৰু প্ৰতিটো বিধানসভা সমষ্টিতে ৰাইজে আন্তৰিকতাৰে সদস্যপদ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টি। ইয়াৰ এই যিটো প্ৰতিচ্ছবি বা ৰাইজৰ যিটো আগ্ৰহ এই কথাটো প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা দিল্লী আৰু দিছপুৰ দুইখন চৰকাৰে যিখিনি উন্নয়নমূলক কাম কাজ কৰিছে তাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজ ইয়াৰ পৰা উপকৃত হৈছে। শ্ৰমিকৰ পৰা আৰম্ভ কৰি খেতিয়ক, যুৱক যুৱতী, পুৰুষ মহিলা, বৃদ্ধ বৃদ্ধা, দিব্যাংগ সকলো সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ যোৱা 10 বছৰ যিমানখিনি উন্নয়ন হৈছে আৰু এইখন চৰকাৰে আজি প্ৰতিটো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ যেনেধৰণে শক্তিশালী এটা বিকাশৰ যাত্ৰা আগুৱাই নিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত, তাৰ ফলত আগন্তুক দিনত এইখন ৰাষ্ট্ৰই যে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হ'ব এই কথা নিশ্চিত। আত্মনিৰ্ভৰ ভাৰতো হ'ব অহা 25 বছৰৰ ভিতৰত। আৰু মোদী ডাঙৰীয়াই ইতিমধ্যে অহা 5 বছৰৰ বাবে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছে যে আমি সকলোৱে 3 গুণ পৰিশ্ৰম কৰি ভাৰতবৰ্ষক বিশ্বৰ তৃতীয়খন শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিব। গোলাঘাট জিলাত সদস্যতা অভিযান খুব সফলভাৱে আগুৱাই গৈছে আৰু প্ৰতিটো বিধানসভা সমষ্টিতে ৰাইজে আন্তৰিকতাৰে সদস্যপদ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টি। ইয়াৰ এই যিটো প্ৰতিচ্ছবি বা ৰাইজৰ যিটো আগ্ৰহ এই কথাটো প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা দিল্লী আৰু দিছপুৰ দুইখন চৰকাৰে যিখিনি উন্নয়নমূলক কাম কাজ কৰিছে তাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজ ইয়াৰ পৰা উপকৃত হৈছে। শ্ৰমিকৰ পৰা আৰম্ভ কৰি খেতিয়ক, যুৱক যুৱতী, পুৰুষ মহিলা, বৃদ্ধ বৃদ্ধা, দিব্যাংগ সকলো সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ যোৱা 10 বছৰ যিমানখিনি উন্নয়ন হৈছে আৰু এইখন চৰকাৰে আজি প্ৰতিটো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ যেনেধৰণে শক্তিশালী এটা বিকাশৰ যাত্ৰা আগুৱাই নিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত, তাৰ ফলত আগন্তুক দিনত এইখন ৰাষ্ট্ৰই যে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হ'ব এই কথা নিশ্চিত। আত্মনিৰ্ভৰ ভাৰতো হ'ব অহা 25 বছৰৰ ভিতৰত। আৰু মোদী ডাঙৰীয়াই ইতিমধ্যে অহা 5 বছৰৰ বাবে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছে যে আমি সকলোৱে 3 গুণ পৰিশ্ৰম কৰি ভাৰতবৰ্ষক বিশ্বৰ তৃতীয়খন শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।